যেহেতু 6 জনগোষ্ঠী জনজাতীয়কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জননী ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে। 6 জনগোষ্ঠীক জনজাতি কৰাত মোৰ কোনো আপত্তি নাই। পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে 6 জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই। আৰু 6 জনগোষ্ঠীৰ জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে 19 চনতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া এটা ঐতিহাসিক সিদ্ধান্ত। এইটো ভাল সিদ্ধান্ত হৈছে কাৰণ 6 জনগোষ্ঠীক জনজাতি কৰাত কোনো আপত্তি নাই। আৰু এতিয়া এটা কথা ভাল হ'ব যে যদি অসমত 6 জনগোষ্ঠী যেতিয়া জনজাতিকৰণ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তটো কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰেৰণ কৰিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিব হওক জনজাতিসকল। আৰু লগতে মোৰ ব্যক্তিগত মতামত যেহেতু 6 জনগোষ্ঠী জনজাতীয়কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জননী ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে। তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ, অসমৰ জনজাতিসকল ৰক্ষা কৱচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কৱচ ভাল হ'ব। যেহেতু 6 জনগোষ্ঠী জনজাতীয়কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জননী ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে। 6 জনগোষ্ঠীক জনজাতি কৰাত মোৰ কোনো আপত্তি নাই। পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে 6 জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই। আৰু 6 জনগোষ্ঠী জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে 19 চনতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া এটা ঐতিহাসিক সিদ্ধান্ত। এইটো ভাল সিদ্ধান্ত হৈছে কাৰণ 6 জনগোষ্ঠীক জনজাতি কৰাত কোনো আপত্তি নাই। আৰু এতিয়া এটা কথা ভাল হ'ব যে যদি অসমত 6 জনগোষ্ঠী যেতিয়া জনজাতিকৰণ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তটো কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰেৰণ কৰিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিব হওক জনজাতিসকল। আৰু লগতে মোৰ ব্যক্তিগত মতামত যেহেতু 6 জনগোষ্ঠী জনজাতীয়কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জননী ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে। তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ, অসমৰ জনজাতিসকল ৰক্ষা কৱচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কৱচ ভাল হ'ব।